নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো মিথুন ৰাশি জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। ইয়াৰ বাহিৰেও জানিব পাৰিব যে মিথুন ৰাশি জাতক জাতিকাসকলে 2025 চনত পাব 7টা বহু বেছি ভাল খবৰ। ইয়াৰ ফলত তেওঁলোকৰ গোটেই বছৰটো সুন্দৰভাৱে পাৰ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব। আহক তেনেহলে এই ভিডিঅ'টোৰ যোগেদি এই 7টা ভাল খবৰৰ বিষয়ে আমি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মিথুন ৰাশি জাতক জাতিকাসকলৰ 2025 চনটো বহু বেছি শুভ বুলি মনা গৈছে। এই বৰ্ষত আপোনালোকৰ ঘৰত সুশান্তি বেছিকৈ বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰতো আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। এই সময়ত নতুনকৈ কিবা কৰ্ম যদি আপোনালোকে কৰিব বিচাৰে সেই কৰ্মটো আপোনালোকৰ ভাল ফল দেখিবলৈ পোৱা যায়। নতুনকৈ কৰ্ম কৰিলে সেই কৰ্মত যদি আপোনালোকে আগুৱাই যাব পাৰে বা তেনেহলে শুভ হ'ব আৰু লগতে সেই কৰ্মত আপোনালোকক বহু বেছি সহায় সহযোগিতা কৰিব ঘৰৰ মানুহে। এই বছৰ আপোনালোকৰ ভাগ্য আপোনালোকৰ অতি সুন্দৰ দেখিবলৈ পোৱা যায়। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক সহায় সহযোগিতা কৰিবলৈ ধৰিব। কৰ্মৰ জীৱনত আপোনালোকৰ নতুন সুযোগ সুবিধা লাভ কৰাৰ উপৰিও কৰ্মক্ষেত্ৰত আপোনালোকৰ উন্নতিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। অবান্তিক খৰচৰ মাত্ৰা আছে যদিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। আৰ্থিক ক্ষেত্ৰত আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব। এই বৰ্ষত দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ জীৱনত চলি থকা সমস্যা কিছু পৰিমাণে পাতল কৰিব পাৰিব। নিজৰ প্ৰতিভা দাঙি ধৰিব পাৰিব কৰ্মক্ষেত্ৰত। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকৰ মান যশ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সেইকাৰণে কৰ্মক্ষেত্ৰত এই বৰ্ষত আপোনালোকৰ ইমান চিন্তা দেখিবলৈ পোৱা নাযায়। নতুনকৈ কৰ্ম বিচাৰি থকা লোকসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ আছে। তথাপিও অকণমান আপোনালোকে মনোযোগ দিব লাগিব, নহলে আপোনালোকৰ হাতৰ পৰা যাতে কৰ্ম হেৰাই যাব পাৰে বা হেৰাই নাযায় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। নহবা ভাল কৰ্ম আপোনালোকৰ হাতৰ পৰা হেৰাই যাব পাৰে। সন্তানক লৈ চিন্তিত হৈ পৰিব পাৰে আপোনালোক বা সন্তানৰ কাৰণে আপোনালোকে আনৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি আগৰ পৰাই অলপ সতৰ্কতা অৱলম্বন কৰি আপোনালোকে চলিবলৈ চেষ্টা কৰাটো বেয়া নহ'ব। ধৰ্মীয় ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব। ধৰ্মীয় কাৰণে যদি আপোনালোকে কিবা কাৰণত বহুদূৰ আগুৱাই যাব বিচাৰে বা বহুদূৰ যদি ভ্ৰমণ কৰিব বিচাৰে তেনেহলেও আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। ইয়াৰ পিছত ক'ব লাগিব যে আপোনালোকৰ কৰ্মৰ দিশ সঠিক হৈ পৰিব আৰু কৰ্মৰ দিশ সলনিৰ ফলত আপোনালোকৰ বহু ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পোৱাৰ উপৰিও কৰ্মক্ষেত্ৰত সফলতা নামি আহিবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ বহু বেছি ভাল হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ লাভৱান হোৱা দেখিবলৈ পোৱা যাব পাৰে। পৰিয়ালবৰ্গৰ লগত থাকোঁতে আপোনালোকে মিলিজুলি চলিবলৈ চেষ্টা কৰিব। বাই ভনী বা ককাই ভাইৰ মাজত সৰু সুৰা কথাতে যাতে কণ্ডল সৃষ্টি নহয় তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰখাটো দৰকাৰ। সৰু সুৰা কণ্ডল হ'ব পাৰে, তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলিও ক'ব পৰা যায়। আত্মীয়ৰ পৰা আপোনালোকে কিন্তু সহায় সহযোগিতা এই বৰ্ষত লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে আৰ্থিক ক্ষেত্ৰতো তেওঁলোকৰ পৰা বহু বেছি সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে এই বছৰ আপোনালোকৰ কিছু চিন্তিত হৈ পৰিব পাৰে আৰু লগতে ব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কিন্তু মানসিক চাপ আপোনালোকৰ অন্ত হৈ পৰিব। বছৰৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ চাকৰিয়ালসকলৰ মানসিক চাপ কিছু পৰিমাণে দূৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। আপুনি কৰ্ম সঠিকভাৱে কৰিব পাৰিব আৰু কৰ্মৰ ব্যস্ততা আপোনালোকৰ বৃদ্ধিও কিছু পৰিমাণে পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই কৰ্ম কৰাৰ ফলত আপোনালোকৰ বছৰৰ শেষৰ ফাললৈ উন্নতিৰ যুগ দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ কাৰণে আশাৰ বতৰা লৈ আহিব এই 2025 চনে। নতুনকৈ আপোনালোকে কৰ্ম লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্ম নিৰ্বাচন কৰোঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব আৰু লক্ষ্য ৰাখিব। কেতিয়াও মনটো আপোনালোকে চঞ্চল হ'বলৈ নিদিব। যদি মনটো চঞ্চল কৰে তেনেহলে আপোনালোকৰ হাতৰ পৰা বহু বেছি ভাল সুযোগ হেৰাই যাব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি আগৰ পৰাই আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰি আৰু অলপ ধ্যান দি চলিবলৈ চেষ্টা কৰিব। সম্পত্তি ক্ৰয় কৰিব বিচাৰিলে এই বৰ্ষত আপোনালোকে সুন্দৰভাৱে সম্পত্তিও ক্ৰয় কৰিব পাৰিব। নিজৰ কৰ্মত আপোনালোকে ব্যস্ত হ'লে আপোনালোকে বহু ভাল ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত সংগসুখ লাভ কৰিব পাৰিব আৰু ইয়াৰ বাহিৰেও দাম্পত্যৰ ক্ষেত্ৰতো সংগসুখ বেছি পৰিমাণে লাভ কৰিব পৰা দেখিবলৈ পোৱা যায় আপোনালোকৰ।
ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পাব তথাপিও অকমান মনোযোগ দিলে আৰু অধিক আপোনালোকৰ ভাল হৈ পৰিব বিদ্যাৰ কাৰণে যদি দূৰভ্ৰমণ কৰিব লগা আছে তেনেহলে কৰিব পাৰিব নাইবা বিদ্যাৰ কাৰণে দূৰভ্ৰমণ কৰিবলৈ যদি আপোনালোকে ইচ্ছুক প্ৰকাশ কৰে তেনেহলে সুন্দৰভাৱে আপোনালোকে দূৰভ্ৰমণ কৰিব পাৰিব শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব সৰু সুৰা ক্ষেত্ৰত স্বাস্থ্যৰ অৱনতি হ'ব যদিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায় ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি জড়িত হ'ব বিচাৰে তেনেহলে আপোনালোকে সুন্দৰভাৱে জড়িত হ'ব পাৰিব ঘৰত যদি মূল্যৱান সা-সম্পত্তি আপোনালোকে কিনিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ কাৰণে 2025 চনটো বহু বেছি শুভ বুলি ক'ব পৰা যায় যান-বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰতো মংগলময় হ'ব আপোনালোকৰ ঘৰত যদি কিবা নতুনকৈ কাম আৰম্ভ কৰে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ সুফল নামি আহিব লগতে আপোনালোকে ইয়াৰ পৰা ভৱিষ্যতত ভাল কিবা এটা উপাৰ্জন কৰিব পাৰিব পিতৃ-মাতৃৰ স্বাস্থ্য গতানুগতিক হিচাপে পাৰ হ'ব বিয়া বাৰুৰ ক্ষেত্ৰত যদি আপোনালোকে আগভাগ ল'ব বিচাৰে তেনেহলেও সুন্দৰভাৱে ল'ব পাৰিব নাইবা আপোনালোকৰ ঘৰত বিবাহৰ প্ৰস্তাৱ আহিব পাৰে বা কোনো লোকে কৰবাত দেখি আপোনাক পছন্দ কৰিব পাৰে আৰু লগতে বিবাহৰ কাৰণে প্ৰস্তাৱ প্ৰেৰণ কৰিব পাৰে ঘৰৰ পৰিৱেশ আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযাব ঘৰৰ পৰিৱেশ অনুকূলেই দেখিবলৈ পোৱা যায় মাটিবাৰী বা সা-সম্পত্তিৰ ক্ষেত্ৰত যাতে কোনো লোকে ঠগ প্ৰবঞ্চনা কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব মাটি কিনাৰ ক্ষেত্ৰতেই হওক বা বেচাৰ ক্ষেত্ৰতেই হওক এই ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ আছে যদিও ব্যস্ততা বৃদ্ধি পাব পাৰে আপোনালোকৰ কোনো কাম যদি শুভ কাম আপোনালোকে কৰিব বিচাৰে কৰিব পাৰিব বা কোনো যদি ধৰ্মীয় কামত যদি আপোনালোকে কিবা ব্যস্ত হ'ব বিচাৰে তেনেহলে এই বৰ্ষত আপোনালোকে ব্যস্ত হ'ব পাৰিব বা কোনোবা ধৰ্মীয় কামত যদি কিবা দায়িত্ব পায় তেনেহলে ইয়াৰ ফলতো আপোনালোকৰ কাৰণে বহু বেছি শুভ হ'ব বুলি ক'ব পৰা যায় সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি লাভ হ'ব ৰাজহুৱা কামৰ বাবেও আপোনালোকৰ ঘৰলৈ দায়িত্ব বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ কৰিব পৰা এই বৰ্ষত আপোনালোকৰ দেখিবলৈ পোৱা যায় আৰু এই বৰ্ষত আপোনালোকৰ খৰচৰ মাত্ৰা কমিব লগতে আপোনালোকে জয়ৰ মুখ দেখিবলৈ পাব নতুনকৈ মামলা মোকদ্দমাৰ লগত আপোনালোকে এই বৰ্ষত জড়িত নোহোৱাটোই মংগলময় খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে আপোনালোকে মামলা মোকদ্দমাৰ পৰা বহু দূৰত থাকিব পাৰিব ভৱিষ্যতৰ কাৰণে যদি এই বৰ্ষত আপোনালোকে কিবা চিন্তা চৰ্চা কৰি চাব বিচাৰে তেনেহলেও সুন্দৰভাৱে চাব পাৰিব ইয়াৰ ফলতো আপোনালোকৰ বহু বেছি ভাল হৈ পৰা দেখিবলৈ পোৱা যাব সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব মনৰ আশা আপোনালোকৰ কিছু পৰিমাণে এই বৰ্ষত পূৰ্ণ হ'ব নিজেই পৰিকল্পিত কিছুমান কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব কিন্তু সেই কাম কৰোঁতে এবাৰ ডাঙৰ মানুহ বা বয়সস্থ মানুহৰ লগত ভালদৰে আলোচনা আপোনালোকে কৰিব কোনো আত্মীয়ৰ পৰা আপোনালোকে সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু লগতে বন্ধুবৰ্গৰ লগত থাকিলেও আপোনালোকে আন্তৰিকতা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে ধাউতি বৃদ্ধি পাবলৈ ধৰিব গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব যদিও আপোনালোকৰ এই বৰ্ষত কিছু পৰিমাণে কষ্টও হৈ পৰিব পাৰে সেইকাৰণে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি অকমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব স্বাস্থ্যৰ প্ৰতি সুন্দৰভাৱে যদি লক্ষ্য ৰাখে তেনেহলে ইয়াৰ পৰা আপোনালোকে একো অসুবিধা নাপাব হয়তো এই ভিডিওটোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ